এনেকৈ আমি যে এইখন ফিল্ম চাব পাৰিম বুলি ভবাই নাছিলোঁ। জুবিন দা যে আমাৰ মাজত নাই আমি একদম ভাবিব নোৱাৰোঁ যেন জুবিন দা আমাৰ ওচৰত ওলাই আহিছে তেনেকুৱা লাগিছে। আৰু অন্তিমবাৰৰ কাৰণে এই ফিল্মখন আৰু কেতিয়াও চাগে এনেকুৱা নহ'ব। আৰু কৈ যাওঁ যে জুবিন দাই যেনেকৈ কৈছিলে যে এইখন ফিল্ম চালে আটাইবোৰে কান্দিব, ঠিক তেনেকৈ চবেই কান্দিছে। আৰু এই ফিল্মখন সকলোৱে চাব। আৰু জুবিন দাই যেনেকৈ আমাক আদৰ্শ দি থৈ গৈছে তেনেকৈ যে নতুন প্ৰজন্মই গোটেইবোৰে যেন এনেকৈ নতুন প্ৰজন্মই আগবাঢ়ি যায় সেই কামনা কৰিছোঁ। নিশ্চয়কৈ আৰু সকলোৱে এনেদৰে হিয়া ঠাকুৰে কান্দিছে এই মুহূৰ্তত। ছবিখনৰ খুব ভাল লাগিছে ছবি জুবিন দাই যেনেকৈ মানে বস্তুবিলাক যেনেকুৱা হৈছে মানে পূৰা তেনেকুৱাই মিলিছে ফিল্মখনত। বহুত দুখ লাগিছে কি কৰিম। আৰু এই অন্তিম ফিল্মখন যেন এনেকৈ জুবিন দাৰ চাব লাগিব বুলি আমি কেতিয়াও সপোনতো ভবা নাছিলোঁ। জুবিন দা য'তে আছে সদায় আমাৰ মাজতে আছে। আজি এই ফিল্মখনৰ মাজেৰে যে জুবিন দাই আমাক চাই আছে সেয়াই কৈছোঁ। আৰু নতুন প্ৰজন্মই যেন জুবিন দাৰ আদৰ্শ লৈ যেন গোটেই আগবাঢ়ে সেয়াই কামনা কৰিছোঁ। নিশ্চয়কৈ সকলো অনুৰাগীৰে চকুত চকুলো এই মুহূৰ্তত, যিহেতু অন্তিমখন ছবি জুবিন গাৰ্গৰ আৰু সেই ছবিখন চাবলৈ এনেদৰে পুৱাই মেট্ৰিক্সলৈ সকলো ওলাই আহিছিলে। বাইদেউ চালে ছবিখন, অন্তিমখন ছবি? বহুত ধুনীয়া ছবি বনাইছে, বহুত ভাল লাগিছে। কিন্তু এটাই থাকিলে যে জুবিন দাক বহুত মিছ কৰিম আৰু এনেকৈ চিনেমা চাবও নাপাওঁ, তেওঁৰ গান শুনিবও নাপাম। বহুত মানে দুখ। বহুখিনি কথা কৈ গ'ল ছবিখনত। কেনেকুৱা বাইদেউ কি ক'ব? যিহেতু সেইটোৱে আৰু মুভিখন ভাল লাগিলে চাই, কিন্তু জুবিন দা যে নাই সেই কথাটো মানে ভাবি বহুত দুখ লাগে। এতিয়া এখন অন্তিম ছবি দি গৈছে সকলোকে, অসমবাসীৰ বাবে। সেইখন সকলোৱে চোৱাটো বিচাৰোঁ চিনেমাখন। জুবিন দাৰ আদৰ্শ চবে ফ'ল' কৰক, তেওঁৰ গানবোৰ যাতে আমি সকলোৱে শুনো, আগলৈও মানে নতুন প্ৰজন্মই তেওঁৰ গানবোৰ চৰ্চা কৰক, সেইটোৱে ক'ব বিচাৰিছোঁ। এনেকৈ আমি যে এইখন ফিল্ম চাব পাৰিম বুলি ভবাই নাছিলোঁ। জুবিন দা যে আমাৰ মাজত নাই আমি একদম ভাবিব নোৱাৰোঁ যেন জুবিন দা আমাৰ ওচৰত ওলাই আহিছে তেনেকুৱা লাগিছে। আৰু অন্তিমবাৰৰ কাৰণে এই ফিল্মখন আৰু কেতিয়াও চাগে এনেকুৱা নহ'ব। আৰু কৈ যাওঁ যে জুবিন দাই যেনেকৈ কৈছিলে যে এইখন ফিল্ম চালে আটাইবোৰে কান্দিব, ঠিক তেনেকৈ চবেই কান্দিছে। আৰু এই ফিল্মখন সকলোৱে চাব। আৰু জুবিন দাই যেনেকৈ আমাক আদৰ্শ দি থৈ গৈছে তেনেকৈ যে নতুন প্ৰজন্মই গোটেইবোৰে যেন এনেকৈ নতুন প্ৰজন্মই আগবাঢ়ি যায় সেই কামনা কৰিছোঁ। নিশ্চয়কৈ আৰু সকলোৱে এনেদৰে হিয়া ঠাকুৰে কান্দিছে এই মুহূৰ্তত। ছবিখনৰ খুব ভাল লাগিছে ছবি জুবিন দাই যেনেকৈ মানে বস্তুবিলাক যেনেকুৱা হৈছে মানে পূৰা তেনেকুৱাই মিলিছে ফিল্মখনত। বহুত দুখ লাগিছে কি কৰিম। আৰু এই অন্তিম ফিল্মখন যেন এনেকৈ জুবিন দাৰ চাব লাগিব বুলি আমি কেতিয়াও সপোনতো ভবা নাছিলোঁ। জুবিন দা য'তে আছে সদায় আমাৰ মাজতে আছে। আজি এই ফিল্মখনৰ মাজেৰে যে জুবিন দাই আমাক চাই আছে সেয়াই কৈছোঁ। আৰু নতুন প্ৰজন্মই যেন জুবিন দাৰ আদৰ্শ লৈ যেন গোটেই আগবাঢ়ে সেয়াই কামনা কৰিছোঁ। নিশ্চয়কৈ সকলো অনুৰাগীৰে চকুত চকুলো এই মুহূৰ্তত, যিহেতু অন্তিমখন ছবি জুবিন গাৰ্গৰ আৰু সেই ছবিখন চাবলৈ এনেদৰে পুৱাই মেট্ৰিক্সলৈ সকলো ওলাই আহিছিলে। বাইদেউ চালে ছবিখন, অন্তিমখন ছবি? বহুত ধুনীয়া ছবি বনাইছে, বহুত ভাল লাগিছে। কিন্তু এটাই থাকিলে যে জুবিন দাক বহুত মিছ কৰিম আৰু এনেকৈ চিনেমা চাবও নাপাওঁ, তেওঁৰ গান শুনিবও নাপাম। বহুত মানে দুখ। বহুখিনি কথা কৈ গ'ল ছবিখনত। কেনেকুৱা বাইদেউ কি ক'ব? যিহেতু সেইটোৱে আৰু মুভিখন ভাল লাগিলে চাই, কিন্তু জুবিন দা যে নাই সেই কথাটো মানে ভাবি বহুত দুখ লাগে। এতিয়া এখন অন্তিম ছবি দি গৈছে সকলোকে, অসমবাসীৰ বাবে। সেইখন সকলোৱে চোৱাটো বিচাৰোঁ চিনেমাখন। জুবিন দাৰ আদৰ্শ চবে ফ'ল' কৰক, তেওঁৰ গানবোৰ যাতে আমি সকলোৱে শুনো, আগলৈও মানে নতুন প্ৰজন্মই তেওঁৰ গানবোৰ চৰ্চা কৰক, সেইটোৱে ক'ব বিচাৰিছোঁ।